সকলোকে নমস্কাৰ জনাই বুলিছ হেল্ডি কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঢেকীয়াৰ পকৰা। এয়া ঢেকীয়া আনিছিলোঁ, খুব ধুনীয়া ঢেকীয়াখিনি। আৰু মই এই মচুমাহ তিয়াই লৈছোঁ, এই কোমলিছে মাহখিনি। এতিয়া মই মাহখিনি এই মিক্সিত মাৰি ল'ম। তাৰপিছত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই কেনেকৈ বনাওঁ বৰখিনি। খাবলৈ বহুত সুন্দৰ হয়, আপোনালোকে নিজেও এবাৰ নিশ্চয় বনাই খাই চাব। মচুৰ দালি তিয়াই থৈছিলোঁ, এয়া মই মিক্সিত মাৰি পেষ্ট কৰি ল'লোঁ। এয়া ঢেকীয়া লৈছোঁ, ঢেকীয়াৰ এনেকৈ আগখিনি দিলেই হ'ব। কোমলীয়া যিখিনি সৰু সৰুৱা ঠাৰিবোৰ বেছি নালাগে, সেই আগখিনি এনেকৈ মই কাটি লৈছোঁ। এনেকৈ মই ইয়াতে কাটি লৈছোঁ। এয়া মই কাটি ল'লোঁ। এতিয়া মই এই মচুৰ দালিখিনিত এইখিনি নিমখ দি দিম আৰু অকণমান হালধি দিছোঁ আৰু অকণমান জলকীয়া কাটি দিম। জলকীয়া অকণমান কুটি দিছোঁ। এতিয়া ব'লকচোন, মই মোৰ পাকঘৰলৈ গৈছোঁ, কেনেকৈ বনাওঁ আপোনালোকৰ আগত দেখুৱাম মই। এয়া মই নিমখ হালধি সানি লৈছিলোঁ। এতিয়া মচুৰ দালিখিনি নিমখ হালধি সানি ল'লোঁ। এতিয়া মই ইয়াতে ঢেকীয়া দিম। অলপ অলপকৈ ঢেকীয়া দি পেলাই মই ইয়াতে সানি লওঁ। আৰু অলপ ঢেকীয়া দিব পাৰিম। ধুনীয়াকৈ মিলাই লৈছোঁ মই। এয়া মই কেৰাহীত তেল দি লৈছোঁ, তেলখিনিও গৰম হৈছে। খাবলৈ বহুত ধুনীয়া হয়, আপোনালোকে নিশ্চয় এবাৰ বনাই খাই চাব। এতিয়া মোৰ তেল গৰম হৈ গ'ল। মোৰ এইখিনি ভালকৈ মেৰিনেট কৰিও ল'লোঁ। এতিয়া মই এটা এটাকৈ দি যাম তেলত। মই লৰাই দিছোঁ, প্ৰথমবাৰৰখিনি হৈ যাব এতিয়া। এয়া মোৰ প্ৰথমখিনি ভজা হৈ গৈছে, মই এইখিনি উঠাই ল'ম। আপোনাৰ একেবাৰে সহজো হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এয়া হৈ গৈছে, মই আৰু পিছৰখিনি ভাজি ল'ম।
এয়া মোৰ এইখিনিও ভজা হৈ গৈছে। মই গেছৰ ফ্লেমটো একদম কমত থৈছোঁ কাৰণ ভিতৰলৈকে সিজিব লাগিব। মোৰ এইখিনিও প্ৰায় হৈ গৈছে। এয়া চাওক, মোৰ এই ঢেকীয়া পকৰা হৈ গ'ল। ঢেকীয়া আৰু মচুৰ দাইলৰ পকৰা এয়া মই পৰিৱেশন কৰিবলৈ দিছোঁ। আপোনালোকেও নিশ্চয় এবাৰ বনাই খাই চাব। একেবাৰে সহজ ৰেচিপি হয় আৰু খাবলৈও বহুত ধুনীয়া হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।